Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 5ৰ ইংলিছৰ যেটো লেসন 6 নাম হ'ল The Joy of Living। এই লেসনটোৰ সকলো প্ৰশ্ন উত্তৰ, সকলো কোৱেশ্চন আনসাৰ্স একেবাৰে সৰু আৰু সহজ সৰল ভাষা দিম যিবোৰ তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয়। সেয়ে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, ঠিক আছে? তোমালোকক যদি এইটো চেপ্টাৰৰ পৰা বেলেগ কিবা ভিডিঅ' লাগে যেনেকৈ বুজাই দিয়া ভিডিঅ' বা MCQৰ ভিডিঅ' বা মাজৰ কুৱেশ্যনৰ ভিডিঅ' তেন্তে মোক কমেণ্ট কৰা। যদি 100টা মান কমেণ্ট আহে তেতিয়া মই নিশ্চয় সেই ভিডিঅ'বোৰ বনাম আৰু যোনে কমেণ্ট কৰিবা সেই ভিডিঅ'বোৰ বনাই মই সিহঁতৰ কমেণ্টত সেই লিংকবোৰ শ্বেয়াৰ কৰি দিম, ঠিক আছে? আজি মই অকল এক্টিভিটিছৰ কুৱেশ্যন আনসাৰবোৰহে সলিউশ্যন কৰিম। এতিয়া আমি ফাৰ্ষ্টে বলা এক্টিভিটিছৰ 1 নম্বৰখিনি আৰু 2 নম্বৰখিনি মানে 1 নম্বৰ A খিনি আৰু 1 নম্বৰ B খিনি সলভ কৰো, ঠিক আছে? এ তোমালোকে এবোৰ ইগনোৰ কৰা যি আকাবাকা হৈ আছে এবোৰ শুদ্ধমত দি দিয়া আছে। মোৰ ষ্টুডেন্টৰ এজন ষ্টুডেন্টৰ কিতাপ ন, সো হি এবোৰ উল্টা কৰি দিছে, তোমালোকে এবোৰ মন নকৰিবা, ঠিক আছে? মই তোমালোকক যি দেখাম এতিয়া মোৰ টেবলেটৰ স্ক্ৰিনত সেইবোৰ মন কৰিবা। এতিয়া তোমালোকে চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে তোমালোকৰ ফৰ হুইচ টিম ডিড টাৰুন প্লে? টাৰুনে কোনটো টিমৰ কাৰণে খেলিছিল? ইয়াৰ কাৰণে মই দুটা আনসাৰ লিখিছো, এটা এইটো যোনটো মই কালাৰ কৰা নাই, এটা এইটো যোনটো মই হালধীয়া কালাৰ কৰিছো। যাক ডাঙৰকে লাগে ধুনীয়াকে লাগে সিহঁতে এই কালাৰ নকৰাটো লিখিবা আৰু যাক সৰুকে লাগে সিহঁতে এই কালাৰ কৰাটো লিখিবা, হালধীয়া কালাৰটো লিখিবা, ঠিক আছে? সো আনসাৰ টাৰুন প্লেড ফৰ টিম এ আৰু যাক সৰুকে লাগে টিম এ বুলি লিখিলে হৈ যাব। এতিয়া মইতো তোমালোকক কম যে তোমালোকে পাৰিলে ডাঙৰটো লিখা, কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ 1 নম্বৰো নাকাটে, কিন্তু সৰুটো লিখিলে তোমালোকৰ 1 মাৰ্ক বা হাফ মাৰ্ক এনেকৈ কিবা এটা কাটিব পাৰে। আগতে ওয়াৰ্নিং দিছো মই, ঠিক আছে? গতিকে পাৰিলে ডাঙৰটো লিখিবা আৰু সৰুটো মই সেই সকল লোকৰ বাবে দিছো যিয়ে মানে একেবাৰে ডাঙৰটো মুখস্থ কৰিবই নোৱাৰা। গতিকে সেই সকল লোকে যাতে সেই সকল ষ্টুডেণ্টে যাতে কিবা এটা মুখস্থ কৰি পৰীক্ষাত লিখক আৰু কিবা এটা নাম্বাৰ হ'লেও পাওক ন, ফুল মাৰ্কছ নাপালেও কিবা এটাতো পাব ন এইটো লিখিলে, সেইকাৰণে মই দিছো। সো এইটো আনসাৰ যাক ডাঙৰকে লাগে এইটো লিখিবা, যাক সৰুকে লাগে এইটো লিখিবা। এটা 2 নম্বৰ হাউ ডিড Team B behave with Tarun at the beginning? Answer লিখিবা badly. Team B behaved with Tarun at the beginning. ঠিক আছে? Answer কি লিখিবা? যাক সৰুকে লাগে badly লিখিলে হৈ যাব অকল। এতিয়া ষ্টুডেন্টস তোমালোকে ভিডিওটো স্কিপ নকৰি শেষৰলৈকে চাবা দেই, কাৰণ মই কৈ দিম তোমালোকৰ পৰীক্ষাত কোনবোৰ ইম্পৰ্টেন্ট হ'ব, কোনবোৰ আহিব আৰু কোনবোৰ নাহে। এতিয়া মই 1 নম্বৰটো গ'লো, এইটো পৰীক্ষাত আহে, ইম্পৰ্টেন্ট হয়। 2 নম্বৰটো পৰীক্ষাত আহে। 3 নম্বৰটো কি কৈছে চোৱা ডিড টাৰুন স্ক'ৰ এ গ'ল ইন দ্য মেটচ? আনসাৰ হ'ব নো, টাৰুন ডিড নট স্ক'ৰ এ গ'ল ইন দ্য মেটচ। আৰু এই প্ৰশ্নটোৰ উত্তৰ যাক সৰুকে লাগে অকল আনসাৰ লিখি নো বুলি লিখিলে হৈ যাব, ঠিক আছে? যাক ডাঙৰকে লাগে এইটো লিখিবা, যাক সৰুকে লাগে এইটো লিখিবা। এতিয়া এই 3 নম্বৰটো পৰীক্ষাত আহে, ইম্পৰ্টেন্ট হয়। 4 নম্বৰ হোৱাই ডিড নট টাৰুন কিক দ্য বল? ইয়াৰ আনসাৰ লিখিবা তোমালোকে। আনসাৰটো ওপৰত গ'লগৈ ন, মই তোমাক তলত নমাই দিছোঁ ৰ'বা। চোৱা ইয়াৰ আনসাৰ কি লিখিবা ফৰ ইনজুৰি অফ টিম বি গ'ল কিপাৰ টাৰুন ডিড নট কিক দ্য বল, ঠিক আছে? এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকে লাগে এনেকৈ লিখিবা ফৰ ইনজুৰি অফ টিম বি গ'ল কিপাৰ। 5 নম্বৰ হোৱাট ডিড দ্য ৰেফাৰী চে এবাউট টাৰুনছ একশ্যন? আনসাৰ লিখিবা হি চেড টাৰুনছ একশ্যন ৱাজ ৰাইট, ঠিক আছে? এইটো আৰু সৰুকে নাই, এইটো চবেই এইটো লিখিব লাগিব 5 নম্বৰটো, ঠিক আছে? ৰেফাৰীয়ে টাৰুনৰ কামক কি বুলি কৈছিল? আনসাৰ হ'ব ৰেফাৰীয়ে টাৰুনৰ কামক মানে ৰাইট বুলি কৈছিল, টাৰুনে যি কৰিছে একদম ৰাইট সেইটো বুলি কৈছিল, হয়? সেইকাৰণে লিখিবা হি চেড টাৰুনছ একশ্যন ৱাজ ৰাইট। এইটো আৰু সৰু নাই দেই, এইটো এনেকৈ লিখিব লাগিব চবেই। এতিয়া বি নম্বৰ তোমালোকৰ ট্ৰু আৰু ফল্চখিনি, হয়? সো এ নম্বৰ টাৰুন ৱাজ দ্য বেষ্ট প্লেয়াৰ অফ টিম বি, এইটো আনসাৰ কি হ'ব? এইটো ফল্চ হ'ব, কাৰণ টাৰুন টিম বিৰ বেষ্ট প্লেয়াৰ নাছিল, টিম এৰ বেষ্ট প্লেয়াৰ আছিল, হয়? এতিয়া বি নম্বৰটো দ্য মেটচ ৱাজ প্লেড ইন দ্য মৰ্ণিং, ইয়াৰ কি হ'ব? আনসাৰ ফল্চ হ'ব, কাৰণ মেটচটো মৰ্ণিঙত প্লে হোৱা নাছিল, মেটচটো ইভিনিঙত প্লে কৰা হৈছিল, হয় নাই? ইভিনিং মানে আবেলি, গতিকে এইটো ফল্চ হ'ব। টাৰুন ডিড নট কিক দ্য বল বিকজ হি ফেল্ট ছিক, এইটো আনসাৰ ফল্চ হ'ব, কাৰণ টাৰুনে ছিক মানে বেমাৰী মানে গা ভাল নালাগা কাৰণে বলটো কিক কৰা নাছিল নেকি? নহয়, টাৰুনে টিম বিৰ গ'ল কিপাৰটো ইনজিউৰ্ড থকাৰ কাৰণে বলটো কিক কৰা নাছিল, হয়? গতিকে এইটো মিছা কথা কৈছে, সেইকাৰণে ফল্চ হ'ব। ফল্চ মানে মিছা আৰু ট্ৰু মানে সঁচা। ডি নম্বৰ দ্য গ'ল কিপাৰ অফ টিম বি ৱাজ ইনজিউৰ্ড, এইটো আনসাৰটো কি হ'ব? এইটো আনসাৰটো ট্ৰু হ'ব, কাৰণ সঁচাকৈ টিম বিৰ গ'ল কিপাৰটো ইনজিউৰ্ড আছিল। ই নম্বৰ টাৰুনছ অপজিট টিম, যাক আমি টিম বি বুলি কৈ আছোঁ, হয়, ইজ ফ্ৰম এ ডিফাৰেণ্ট টাউন, এইটো আনসাৰটো ট্ৰু হ'ব, কাৰণ সঁচাকৈ টাৰুনৰ অপজিট টিমটো বেলেগ টাউনৰ পৰা আছিল।
এতিয়া তোমালোকৰ 1 নম্বৰখিনি হৈ গ'ল হয় 1 নম্বৰ গোটেইখিনি 1 নম্বৰ এ আৰু 1 নম্বৰ বি গোটেইখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব ট্ৰু আৰু ফলছৰ গোটেইখিনি ইম্পৰ্টেণ্ট হয় আৰু এ 1 নম্বৰ এৰ 1 2 3 4 5 এই পাঁচটা ইম্পৰ্টেণ্ট হয় আহিব এতিয়া আমি খালী ঠাই পূৰ কৰাখিনি চাওঁ 2 নম্বৰ ফিল ইন দ্য ব্লেংকছ হয় এইখিনি আমি চাম তোমালোকৰ ইয়াত দিয়া আছে তোমালোকে ইয়াৰ ভিতৰৰ পৰা শ্বেল কাম নে হেভ কাম নে কেম কোনটো শুদ্ধ হ'ব ইয়াত লিখিব লাগে গতিকে মই কৈ দিছোঁ চোৱা আই টুমৰো মৰ্নিং ইয়াত কি বহিব আনসাৰটো শ্বেল কাম হ'ব আনসাৰটো কি হ'ব শ্বেল কাম গতিকে তোমালোকে ইয়াত কি লিখি দিবা শ্বেল কাম লিখি দিবা আৰু ইয়াত শ্বেল কামটো শুদ্ধ মাৰি দিবা নেক্সট তাৰুণ ইজ এ গুড প্লেয়াৰ হি ডিছ এট লিষ্ট 1 গ'ল ইয়াৰ আনসাৰটো কি হ'ব স্ক'ৰ্ড গতিকে ইয়াত খালী ঠাইত কি বহিব স্ক'ৰ্ড খালী ঠাইত কি বহিব স্ক'ৰ্ড আৰু তোমালোকে শুদ্ধ চিন মাৰি দিবা ৰবা বি নম্বৰটো এটা মিষ্টেক হৈ গ'ল হা বি নম্বৰটো উইল স্ক'ৰ হ'ব ঠিক আছে উইল স্ক'ৰ এইটো শুদ্ধ হ'ব ইয়াত কি লিখিবা উইল স্ক'ৰ ইয়াত মোৰ স্ক'ৰ লেখা আছে স্ক'ৰ্ড এইটো স্ক'ৰ্ড নহ'ব দেই উইল স্ক'ৰ্ড হ'ব মই শুদ্ধ কৰি দি আছোঁ WILL উইল স্ক'ৰ SCORE স্ক'ৰ অঁ এতিয়া ঠিক আছে উইল স্ক'ৰ লিখিবা আকৌ উইল স্ক'ৰ হৈ গ'ল 1 মিনিট ৰবা WILL উইল স্ক'ৰ গতিকে খালী ঠাইত কি লিখিবা উইল স্ক'ৰ ইয়াত লিখিবা উইল স্ক'ৰ ঠিক আছে এতিয়া আমি নেক্সটটো চাওঁ চি নম্বৰটো এতিয়া চি নম্বৰটো কি কৈছে আমাক চোৱা উই মাষ্ট হাৰি টাইম ইয়াত খালী ঠাই দিছে আউট ইয়াৰ আনচাৰ কি হ'ব খালী ঠাইত কি বহিব ইজ ৰানিং ঠিক আছে খালী ঠাইটোত বহিব ইজ ৰানিং গতিকে তোমালোকে ইয়াত কি বহাবা ইজ ৰানিং আৰু ইয়াত ইজ ৰানিংটো শুদ্ধ চিন মাৰি দিবা হ'ব এতিয়া ডি নম্বৰটো উই খালী ঠাই দ্য মেটচ টুমৰো আনচাৰ কি হ'ব উইল চি কি হ'ব আনচাৰটো উইল চি গতিকে খালী ঠাইত কি পাবা উইল চি ডি নম্বৰটোত হ'ব উইল চি আৰু ইয়াত খালী ঠাইত উইল চি বহাই দিবা আৰু উইল চিটো শুদ্ধ চিন মাৰি দিবা নেক্সট তাৰুণ ডেজ দ্য গ'লকিপাৰ লাইং ইনজিউৰ্ড তাৰুণ পিছত আমাক খালী ঠাই দিছে দ্য গ'লকিপাৰ লাইং ইনজিউৰ্ড ইয়াৰ আনচাৰটো কি হ'ব চ মানে খালী ঠাইত কি বহিব চ গতিকে খালী ঠাইত চ বহাই দিবা ইয়াত চ বহাই দিবা আৰু ইয়াত চটো শুদ্ধ চিন মাৰি দিবা ঠিক আছে গতিকে 2 নম্বৰখিনি ইয়াতে শেষ আৰু 2 নম্বৰখিনি ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা পৰীক্ষাত আহিব পাৰে এতিয়া 3 নম্বৰখিনি তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত আহিব চান্স মানে বহুত কম আছে এইখিনি তোমালোকক পঢ়িব দিছে পঢ়ি পেলাই তোমালোকক এই সেন্টেন্সখিনি A B C D এই সেন্টেন্সখিনি গোইং টু ইউজ কৰি আকৌ লিখিব দিছে শ্বেলৰ সলনি গোইং টু ইউজ কৰি আকৌ লিখিব দিছে ইমান এটা ইম্পৰ্টেণ্ট নহয় কিন্তু আহি যাব পাৰে তোমালোকৰ বাইদেউৰ ভৰসা নাই এইটো দি দিব পাৰে ঠিক আছে মানে আহিব পাৰে নাহিব পাৰে ইমান এটা মানে ক'ব নোৱাৰিবা তোমালোকে আহিব নে নাহিব ঠিক আছে বহুত লেছ ইম্পৰ্টেণ্ট এইটো এতিয়া একেবাৰে সহজ কাৰণ এইটো শ্বেলৰ জেগাত তোমালোকে কি লিখিব লাগে গোইং টু ঠিক আছে যেনেকৈ উই শ্বেল লছ দ্য মেটচ ইয়াত শ্বেলটো নিলিখি কি লিখিব লাগিব উই গোইং টু লছ দ্য মেটচ ঠিক আছে এনেকৈ লিখিব লাগিব তোমালোকৰ কাৰণে মই কৰি দিছোঁ চোৱা ইফ দিছ কণ্টিনিউছ উই শ্বেল লছ দ্য মেটচ ইয়াৰ আনচাৰ কি হ'ব ইফ দিছ কণ্টিনিউছ উই আৰ গোইং টু লছ দ্য মেটচ তেনেকৈ বি নম্বৰটোৰ কাৰণে এইটো লিখি দিছোঁ তোমালোকে লিখি ল'বা চাইছে চি নম্বৰটোৰ কাৰণেও মই এইটো লিখি দিছোঁ চোৱা এইটো আনচাৰটো এইটো তোমালোকে চাই লিখি ল'বা ডি নম্বৰটোৰ কাৰণেও আনচাৰটো এইটো তোমালোকে চাই লিখি ল'বা যিহেতু ইমান এটা ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই বাৰে বাৰে কৈ থকা নাই ঠিক আছে এতিয়া নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট কি জানা এই 4 নম্বৰখিনি ইম্পৰ্টেণ্ট মেক সেন্টেন্সেছ মানে বাক্য ৰচনা কৰা হয় টেক অফ দি বাক্য ৰচনা কৰিব দিব পাৰে আৰু সেইটো তোমালোকে আনচাৰটো এইটো লিখিব লাগিব গোয়িং অন দি বাক্য ৰচনা কৰিব দিব পাৰে পৰীক্ষাত তোমালোকে আনচাৰটো এইটো লিখিব লাগিব বাক্য ৰচনাটো এইটো তেনেকৈ ৰান আউট এক্ট ফাষ্ট টাচ দ্য হাৰ্টছ এইবোৰটি বাক্য ৰচনা কৰিব দিলে তোমালোকে এইকেইটা এটা কৰি দিবা ঠিক আছে যেনেকৈ গোয়িং অন দি বাক্য ৰচনা কি কৰিছে আৱাৰ এক্সামছ আৰ গোয়িং অন হয় বাক্য ৰচনাকে ইংলিছত কি বুলি কয় মেক সেন্টেন্সেছ গতিকে গোয়িং অন দি মেক সেন্টেন্স কৰিলে কি হ'ব আৱাৰ এক্সামছ আৰ গোয়িং অন চ' এইবোৰ পৰীক্ষাত আহিব পাৰে ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা ইয়াত প্ৰশ্ন নাই বেলেগ মানে তোমালোকৰ এনে দি থৈছে তোমালোকে পঢ়িবা মুখস্থ কৰিবা এজ ইট ইজ মুখস্থ কৰিবা আৰু পৰীক্ষাত আহিলে এজ ইট ইজ লিখি দিবা এতিয়া নেক্সট তোমালোকৰ 5 নম্বৰ চোৱা 5 নম্বৰ কি কৈছে তোমালোকক পঢ়িব দিছে ইয়াত এটা ষ্টৰী দিছে পঢ়িব দিছে ঠিক আছে
পঢ়িবা তোমালোকে এইখিনি পঢ়িবা পঢ়াৰ পিছত তোমালোকৰ এইখিনি উত্তৰ দিব দিছে 6 নম্বৰ কোৱেশ্চনৰ আৰু 7 নম্বৰ কোৱেশ্চনৰ উত্তৰ দিব দিছে মই উত্তৰখিনি কৈ দি আছো চোৱা people who use drugs spoil their health এটো কি হ'ব ট্ৰু হ'ব ট্ৰুটো খুঁটাচিন মাৰিবা মানে সঁচা হয় drug abuse results in good health এটো false হ'ব drug abuse is a wrong habit that we must always avoid এটো true হ'ব students who take drugs lose interest in their studies এটো true হ'ব এটা স্টুডেন্টস ভিডিওটোৰ মাজতে মই কথা এটা কৈ দিও যে মই তোমালোকৰ ক্লাস 5 ইংলিছৰ প্ৰায় সকলোবোৰ ভিডিও বনাই দিছো আৰু দুটামান চেপ্টাৰ বাকি আছে সেই দুটা চেপ্টাৰ বনাম সেই সকলোবোৰ ভিডিওৰ লিংক যদি প্লেলিষ্টৰ লিংক যদি তোমালোকক লাগে তেতে ভিডিওটো ডেসক্ৰিপচনত পাই যাবা এটা ভিডিও ডেসক্ৰিপচন কেনেকৈ খুলে তোমালোকে বহুতে নাজানা চাগে মই শিকাই দিছো চোৱা তোমালোকে ভিডিওটো এনেকৈ সৰু কৰি লবা সৰু কৰি পেলাই এই মোৰ অপচন ঠিক যা এম ও আৰ ই মোৰ ইয়াত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা অপচন খুলি যাব ইয়াত আকৌ এম ও আৰ ই মোৰ লেখা আছে ইয়াত ক্লিক কৰিলে তোমালোকৰ এই পেজটো খুলি যাব এই পেজটোৱে হ'ল ভিডিওটোৰ ডেসক্ৰিপচন ইয়াতে তোমালোকে ডাউনলোড পিডিএফৰ লিংক পাবা যেটোত ক্লিক কৰিলে তোমালোকে ক্লাস 5 ইংলিছৰ সকলোবোৰ চেপ্টাৰ সকলোবোৰ লেসনৰ কোৱেশ্চন আনসাৰৰ পিডিএফ খন পাই যাবা ঠিক আছে সো তোমালোকে ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিবা কিবা এটা পে কৰিব লাগিব কিন্তু পাৰিবা ডাউনলোড কৰি ল'বলৈ দেন তোমালোকৰ প্লেলিষ্ট লিংক থাকিব ক্লাস 5 ইংলিছ তাত ক্লিক কৰিলে তোমালোকে ক্লাস 5 ইংলিছৰ কাৰণে মই যিমানবোৰ ভিডিও বনাইছো পাই যাবা পিছত মোৰ হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ লিংক থাকিব গৈ পেলাই ফলো কৰি দিবা আৰু মই ফিউচাৰত মানে আগলৈ এটা এপ লঞ্চ কৰিম বুলি ভাবি আছো তোমালোকক পঢ়াবৰ কাৰণে যদি লঞ্চ কৰো ইয়াতে মই লিংক দিম গৈ পেলাই ডাউনলোড কৰি ল'বা আৰু তাতে মই তোমালোকক পঢ়াম ঠিক আছে ইয়াত মই অকল কোৱেশ্চন আনসাৰবোৰে দি আছো তাত মই ভালকৈ পঢ়াই দিম একেবাৰে কোৰ্স হিচাপে ঠিক আছে গতিকে ডাউনলোড কৰি ল'বা এতিয়ালৈকে কৰা নাই লঞ্চ কৰিলে কৈ দিম আৰু ডাউনলোড পিডিএফৰ লিংকটো নাপাব পাৰে এতিয়ালৈকে কাৰণ মই এতিয়ালৈকে কমপ্লিট হোৱা নাই ন তেতিয়া সব কমপ্লিট হৈ যাব সব চেপ্টাৰ তেতিয়া মই দি দিম ঠিক আছে এতিয়া আমি আহা আকৌ প্ৰশ্ন উত্তৰৰ মাজলৈ ঘূৰি আহোঁ মই 6 নম্বৰখিনি ক'লো হয় তোমালোকে এনেকৈ চাই চিন দিলোৱা কিতাপতে বা যদি বহিত লিখিব মন আছে লিখি লোৱা এতিয়া 6 নম্বৰখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে 7 নম্বৰখিনি 7 নম্বৰ কি কৈছে তোমালোকক চোৱা আনসাৰ দা ফলোইং কোৱেশ্চনছ এই কোৱেশ্চনবোৰ আনসাৰ দিব দিছে এতিয়া এইবোৰ পৰীক্ষাত আহিব পাৰে ইম্পৰ্টেণ্ট হয় মানে তোমালোকৰ যদি স্কুলত এই ষ্টৰীটো পঢ়াইছে ঠিক আছে তেন্তে 6 নম্বৰ আৰু 7 নম্বৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব আৰু যদি পঢ়ুৱা নাই তেন্তে নাহে গতিকে তোমালোকে চাবা যদি পঢ়াইছে পঢ়িবা আৰু যদি নাই পঢ়ুৱা নালাগে 7 নম্বৰ এ কোৱেশ্চন কি কৈছে আমাক হোৱাট ইজ দ্য টপিক অফ ডক্টৰ আদিত্য গোস্বামীজ স্পীচ আনসাৰ হ'ব ড্ৰাগ এবিউজ ইজ দ্য টপিক অফ ডক্টৰ আদিত্য গোস্বামীজ স্পীচ ঠিক আছে এতিয়া তোমালোকক দেখাত লাগিছে এইটো বহুত ডাঙৰ আনসাৰটো হয় কিন্তু একেবাৰে ডাঙৰ নহয় তোমালোকক এটা মই ট্ৰিক দি আছো এইটো মুখস্থ কৰা কেনেকৈ কৰিবা চোৱা হোৱাট ইজ দ্য টপিক অফ ডক্টৰ আদিত্য গোস্বামীজ স্পীচ এইটো প্ৰশ্ন ইয়াত খালি হোৱাটটো মচি পেলাই drug abuse লিখি দিবা বাকি is the topic of Dr. Aditi Goswami's speech is the topic of Dr. Aditi Goswami's speech সব প্ৰশ্ন পাই লিখিব পাৰিবা মানে drug abuse টো মুখস্থ কৰিলে হ'ল হেতু মুখস্থ কৰি হোৱাটৰ জাগাত হেতু লিখি দিবা বাকি প্ৰশ্ন পাই তোমালোকে চাই লিখিব পাৰিবা তেনেকৈ বি নম্বৰ নেম টু মেডিচিনছ that can be bought at a drug store এটোৰ নাম লিখিবা এটো আনসাৰ লিখিবা পেইন কিলাৰ এণ্ড হাই ব্লাড প্ৰেছাৰ পিলছ C number, give another word for the word drug. Answer likiba medicine. D number, give the meaning of abuse in the expression drug abuse. Answer likiba wrong use. ঠিক আছে মই এটা কাম কৰি আছো তোমালোকৰ আনসাৰ গিটা বেছি পিন আহি গল ন মই তলত নমাই দিছো ৰবা এটো আনসাৰ এটো হৈ গল এট ফুল ষ্টপ এটা দি দিবা নেক্সট এটো আনসাৰ এটো ইয়াত এটা ফুল ষ্টপ দি দিবা ওকে এতিয়া স্টুডেন্টস তোমালোকৰ মইতো 7 নম্বৰ খিনি দিলো হয় 7 নম্বৰ গটিখিনি দিলো এতিয়া 8 নম্বৰ তোমালোকৰ এবোৰ পৰীক্ষাত নাই 8 নম্বৰ কোৱেশ্চনটো পৰীক্ষাত নাই একেবাৰে ইম্পৰ্টেন্ট নহয় নেক্সট 9 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট নহয় ঠিক আছে গতিকে তোমালোকে এবোৰ পঢ়িব নালাগে নেক্সট 10 নম্বৰ ইম্পৰ্টেন্ট নহয় 11 নম্বৰটো আহিব পাৰে কেনে চাই লোৱা 11 নম্বৰটো আনসাৰ হ'ব ম্যাথছ ইয়াত ম্যাথছ লিখি দিবা MATCH ম্যাথছ হ'ব এই ম্যাথছটো ইয়াত লিখি দিবা এটো 11 নম্বৰটো আনসাৰ নেক্সট তোমালোকৰ 12 নম্বৰ
12 নম্বৰ তোমালোকে কি কৰিব দিছে মেক সেন্টেন্স মানে বাক্য ৰচনা কৰিব দিছে হয় মেক সেন্টেন্স গতিকে ওয়্যাৰ টাক আন্ডো টেক অফ টাই বাটন এবোৰে বাক্য ৰচনা কৰিব দিছে গতিকে আনসাৰ কেইটা মই লিখি দিছো ইয়াত টেবলেটত তোমালোকে ইয়াত চাইছা লিখি লবা এটা লিখা নে কিতাপত লিখা লিখি লবা এবোৰ আহিব পাৰে 12 নম্বৰখিনি ইম্পৰ্টেন্ট আহিব পাৰে ওয়্যাৰ দি এটো বাক্য ৰচনা কৰিবা টাক দি এটো বাক্য ৰচনা কৰিবা আন্ডো দি এটো টেক অফ দি এটো টাই দি এটো আৰু বাটন দি বাক্য ৰচনা কৰিবা এটো ঠিক আছে বাক্য ৰচনাকে মানে ইংলিছত মেক সেন্টেন্সেস বুলি কয় গতিকে কিটা বহিত লিখিলো নে কিতাপত লিখিলো ইম্পৰ্টেন্ট হয় কোনটো নেক্সট তোমালোকৰ 13 তোমালোকৰ পৰীক্ষাত নাহে গতিকে চাব নালাগে মই কাটি দিছো হয় নাহে 14 টো তোমালোকৰ তেনেকুৱা 14 টো নালাগে 15 টো তোমালোকৰ নালাগে হ'ব 16 টো তোমালোকৰ নালাগে সো যোনখিনি লাগে তোমালোকৰ পৰীক্ষাত আহিব সেইখিনি মই দি দিলো আৰু যোনখিনি নালাগে সেইখিনি পঢ়িব নালাগে মই অন্য কষ্ট কৰা নাই তোমালোকৰ কাৰণে কাৰণ সেইখিনি নালাগে বেছি ভাগকৈ নালাগে যেতিয়া মই দিয়া নাই ঠিক আছে তোমালোকে কিছুমানে ক'ব পাৰা যে দি দিলে হয় পৰীক্ষাত আহে নাই আমি গম পাম সো মই হেৰক এটা কথা ক'ব বিচাৰিম যোনবোৰ নালাগে যোনবোৰ মানে বেছিভাগ ষ্টুডেণ্টক নালাগে সো সেইবোৰ মই দি এনো টাইম লছ কৰোঁ কিয় হয় নাই মই এনো কষ্ট কৰোঁ কিয় বেছিভাগ ষ্টুডেণ্টছক যোনবোৰ লাগে যোনবোৰ সিহঁতৰ কাম আহিব সেইবোৰত মই টাইম কষ্ট কৰিলে মোৰ কিবা এটা লাভ হ'ব হয় নাই কিবা এটা ভাল হ'ব মানে যোনবোৰ নালাগে বেছিভাগ ষ্টুডেণ্টছক নালাগে সেইবোৰত মই টাইম এনো লছ কৰোঁ কিয় ন সেইকাৰণে মই দিয়া নাই বাকি তোমালোকক লাগে যদি বেলেগ ভিডিও আছে বেলেগৰ পৰা চাই ল'ব পাৰিবা এতিয়া আজি যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিওত মই তোমালোকক মাই ষ্টৰী এই লেসনটো দিম গতিকে যাক এই লেসনটো লাগে কমেন্ট কৰা যে মাই ষ্টৰী লেসনটো লাগে লেসন 7 লাগে মই নিশ্চয় দিম ঠিক আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিৰ কাৰণে বাই বাই